চামাগুৰি সমষ্টিৰ বাহিৰে ক'ত ঘূৰিব? এতিয়াতো চামাগুৰি সমষ্টিত ঘূৰিব। শিলঙত কি অঘটন ঘটাইছে, আজি ফেচবুকত, আজি টিভিত সব কথা উঠিছে। কিমান টকা জৰিমনা দি আহিছে তানজিলে। বাবাৰ সাইৰেন বজোৱা গাড়ীখন শিলঙত বজোৱাৰ কাৰণে শিলং পুলিচে তাক কিমান জৰিমনা কৰিছে, এইবিলাকতো কথা মানুহে বুজি পাব নহয়। মানুহ আজিকালি সাধাৰণ মানুহৰ হাতত যিবিলাক মোবাইল আছে, মোবাইল ফেচবুকত সব আহি যায় নহয়। গতিকে ইয়াত এতিয়া ঘূৰাটো এনেকুৱা বিপৰ্যয় হোৱাৰ পিছত আজি ৰকিবুল হুছেইন তাৰ ল'ৰাটোতো ঘূৰিবই নালাগে। কাৰণ বিহাৰৰ ৰিজাল্টটো দিয়াৰ পিছত এনেই কংগ্ৰেছী মানুহ অলপ দুৰ্বল হৈছে, আৰু দুৰ্বল, মহা দুৰ্বল হৈছে। বহু মানুহ চেষ্টা কৰিছিল, ইচ্ছা কৰিছে যে কংগ্ৰেছত জইন কৰিম। বিহাৰৰ নিৰ্বাচনৰ ফলাফল হোৱাৰ পিছত এতিয়া এই মানুহখিনি পিছুৱাই গৈছে, আৰু এই মানুহখিনি আৰু কংগ্ৰেছলৈ জইন নকৰে, আৰু এই মানুহখিনি বিকল্প সন্ধান কৰিব। আৰু মোৰ বিশ্বাস গোটেই অসমৰ